ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিসেম্বৰ মাহৰ 18 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজি তিথি হ'ব কৃষ্ণ তৃতীয় তিথি আজি নক্ষত্ৰ হ'ব পুৰুষা নক্ষত্ৰ তাৰ পিছতে অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব ইন্দ্ৰ যোগ আজি কৰণ হ'ব বৃষ্টিকৰণ তাৰ পিছতে বৱকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব কৰ্কট ৰাশি আজি জন্মত কৰ্কট ৰাশি বিপৱন দেৱগণ মৰণত দুখ নাই যোগিনী আজি অগ্নি কোণত আজি সূৰ্যোদয় হ'ব 6:08 সূৰ্যাস্ত সময় হ'ব 4:31 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় আজি মেঘ ৰাশি জাতক জাতিকাসকলে আজি মিশ্ৰিত প্ৰভাৱ দেখিব ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে আজি আপোনালোকৰ লৰা ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে বা তেওঁলোকে কিবা এটা যদি কামত সাকসেস হয় সফল হয় বা আগবাঢ়ি যায় আপোনালোকৰ মনটো বহুত বেছি ভাল লাগিব প্ৰতিটো কাম আপোনালোকে নিষ্ঠাৰে কৰা হেঁপাহ থাকিব যিকোনো কামেই নকৰক কিয় আজি আপোনালোকে সেই কামখিনি গুৰুত্ব সহকাৰে সিৰিয়াসলি আপোনালোকে কৰিব সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰিব আৰু সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলনো দেখিব যিকোনো ব্যক্তিগত সমস্যা পুৰণি বন্ধুৰ সহায়টো সমাধান কৰিব পাৰে বুলি কৈছে অৰ্থাৎ ব্যক্তিগত কিছুমান সমস্যা যদি হৈছে সেই সমস্যাখিনি আপোনালোকৰ কাৰোবাৰ মধ্যস্থতাটো সেইখিনি সমাধান হ'ব পাৰে আপোনালোকৰ বন্ধুৱে হওক বা অন্যান্য বিশেষকৈ আপোনালোকৰ ঘৰৰ সদস্যৰ লগতে হওক আলোচনাৰ মাধ্যমেৰে কিছুমান ব্যক্তিগত সমস্যাৰ সমাধান হ'ব পাৰে আজি ধ্যান ৰাখিব লাগিব প্ৰকৃতিত সজাগতা বজাই ৰাখক সৰু কথা এটাও আপোনালোকৰ বাবে আজি ডাঙৰ বিবাদৰ কাৰণ হৈ পৰিব পাৰে সৰু কথা এটাক লৈ পেলাই কিবা এটা তৰ্কৰ পেচাল হৈ যাব পাৰে গতিকে ধ্যান ৰাখিব গতিকে অপ্ৰয়োজনীয় কথাত বেছি গুৰুত্ব নিদিব যদি আপুনি সম্পত্তি কিনা কথা ভাবিছে তেন্তে ভাল মানুহৰ লগত কথা পাতক বুলি কৈছে ব্যৱসায়িক কামৰ বাবে সময় বৰ অনুকূল নহয় আবদ্ধ হৈ থকা টকাখিনি আপোনালোকে কিছু লেহেমীয়া গতিতে লাভ কৰিব পাৰে আৰ্থিক সমস্যাৰ কিছু সৃষ্টি হ'ব পাৰে কামৰ সবিশেষটো বিশেষকৈ গুৰুত্ব সহকাৰে আপোনালোকে দিব লাগিব কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে আপোনালোকে সকলোৰে লগত ভাল সম্পৰ্ক গঢ়ি লৈ আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক আজি আপোনালোকৰ বৈবাহিক সম্পৰ্কত আন কোনো ব্যক্তিক হস্তক্ষেপ কৰিবলৈ নিদিব প্ৰেমৰ সম্পৰ্কবোৰ সীমাৰ ভিতৰত থাকিব আজি কাহ চৰ্দিৰ দৰে সংক্ৰমণে আপোনাক আমনি কৰিব পাৰে নিজৰ যত্ন লওক আৰু খোৱাবৰ প্ৰতি আপোনালোকে অলপ সংযত সাৱধান হ'ব লাগিব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় বিষ ৰাখিলৈ আগবাঢ়িছোঁ আজি বিষ ৰাখি লোকসকলৰ বাবে দিনটো মধ্যমীয়া আজি আপোনালোকৰ পছন্দ অনুসৰি সৃষ্টিশীল কামত কিছু সময় কটাওক আপোনালোকৰ ভাল লগা কামত কিছু সময় কটালে মানসিক আপোনালোকে শান্তি পাব সেই কামকাজখিনিও সুন্দৰভাৱে আপোনালোকে পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে আগবঢ়াই নিব পাৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ মনটো সুখী হৈ থাকিব আৰু আপুনিও এটা পদ্ধতিগত ৰুটিন বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে আজি প্ৰভাৱশালী লোকৰ সৈতে আপোনালোকৰ সম্পৰ্কবোৰ বৃদ্ধি কৰিব পাৰে বা নেটৱৰ্ক বৃদ্ধি পাব আৰু কিছুমান বিশেষ কামো হৈ উঠিব বুলি কৈছে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনাৰ সন্দৰ্ভত সজাগ হৈ থাকিব লাগে আজি কোনো কাম কৰি থাকোঁতে চৰকাৰী নিয়ম উলংঘা নকৰিব গতিকে নিয়ম নীতিখিনি আপোনালোকে ফলো কৰিব মানি চলিব আজি আনক পৰামৰ্শ দিয়াৰ অভ্যাসে আপুনি যদি কাৰোবাক পৰামৰ্শ দিয়ে কিবা এটা যদি উপদেশ দি আছে তেনে আপোনালোকৰ বাবে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব যুৱক যুৱতীসকলে নিজকে আপডেট কৰি ৰখাৰ প্ৰয়োজন নতুনত্ব আনিব লাগিব পুৰণি থিংকিংবোৰ কিছুমান ক্ষেত্ৰত পৰিহাৰ কৰিব লাগিব বুলি কৈছে যদি আপোনালোকৰ সন্মুখত কোনো সুযোগ আহে আজি ভাল সুবিধা আহে তেন্তে এলেহুৱা হোৱাৰ পৰিৱৰ্তে তৎক্ষণাত সেই সুযোগৰ ওপৰত কাম কৰিব লাগিব চেষ্টা কৰিব লাগিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপুনি উন্নতৰ কৃতিত্ব লাভ কৰিব পাৰে গতিকে আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰি ৰাখক যদিও প্ৰতিদ্বন্দ্বীসকলৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৈৰ্য আৰু সংযম বজাই ৰখাটো ভাল হ'ব কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত আজি ৰাজনীতিৰ দৰে কামকাজৰ পৰা আঁতৰি থাকক বুলি কৈছে আজি ব্যস্ত থকাৰ পিছতো জীৱন সংগীৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা
আহিব বুলি কৈছে আৰু সেইখিনি প্ৰয়োজন আছে বৰ্তমান বতৰৰ ফলত স্বাস্থ্যৰ ওপৰত কিন্তু নেতিবাচক প্ৰভাৱ পৰিব পাৰে ভিৰ কৰা আৰু প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিলে ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নেপাহৰিব ওম নমঃ শিৱায় মিথুন ৰাশি আজি ভাই বা বন্ধুৰ সহায়ত আবদ্ধ হৈ থকা টকাখিনি পাব পাৰে কিবা এটা কামতো আপোনালোকে সমৰ্থনো পাব পাৰে আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে যিকোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে বন্ধু হওক বা ওচৰ চুবুৰীয়াৰ লগত কোনো বিবাদ বা বিশেষকৈ তৰ্কৰ পেচাল বিশেষকৈ যদি হৈ আছিল বা আপোনালোকৰ খেলিমেলি এটা পৰিৱেশ হৈ আছিল সেইখিনি সমাধানৰ বাবে ভাল সময় বুলি কৈছে আপুনি এজন আত্মীয় ঘৰলৈ যাবলৈ নিমন্ত্ৰণো লাভ কৰিব পাৰে আজি কোনো গোপন কথা ৰাজহুৱা হ'ব পাৰে যাৰ বাবে আপুনি অলপ ক্ষতিৰ সন্মুখীন হ'ব পাৰে গতিকে সকলো পাৰ্সোনেল কথা ব্যক্তিগত কথাবোৰ সকলো ব্যক্তিৰ আগত আপোনালোকে কেতিয়াও ভুলতো প্ৰকাশ নকৰিব এই সময়ত অপচয়কাৰী ব্যয় নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয় লগতে কোনো ধৰণৰ ৰিস্ক ল'ব একেবাৰে নালাগে বুলি কৈছে লেনদেনৰ বিষয়ত অসাৱধানতাৰ বাবে কিছুমান ভুল হ'ব পাৰে ব্যৱসায়িক কাম-কাজ উন্নত হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি ফলাফল পাব পাৰে আজি ব্যৱসায়ী মহিলাসকলে নিজৰ ক্ষেত্ৰখনত নিজৰ কৰ্মৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিব আজি আপোনালোকৰ ফাইল বা নথিপত্ৰসমূহ কাৰ্যালয় কাৰো হাতত তুলি নিদিব তৎক্ষণাত নহলে আপোনালোকৰ কামৰ ক্ৰেডিট আন কোনোবাই ল'ব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক বুজাবুজিৰ বাবে অতি সোনকালে কৃতিত্ব অৰ্জন কৰিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কামৰ লগতে দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি ধ্যান ৰাখিব লাগিব সংগঠিত কৰি ৰখাটো প্ৰয়োজন আজি আপোনালোকৰ আগ্ৰহৰ কাৰ্যকলাপৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক বুলি কৈছে আজি শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি যদি আপুনি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ কিছু মেৰামতি বা ঘৰখনৰ উন্নতি বা পৰিৱৰ্তনৰ কিবা এটা পৰিকল্পনা কৰিছে আজিৰ দিনটোত বা কৰে তেন্তে ইয়াৰ ওপৰত কোনো ব্যৱস্থা লোৱাৰ সময় অতি অনুকূল বুলি কৈছে আগবাঢ়ি যোৱাৰ বাবে এটা ভাল সময় বুলি কৈছে ইতিবাচকভাৱে আপোনালোকে ব্যৱহাৰ কৰক বুলি কৈছে ভাল প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কৰ্কট ৰাশি জাতক জাতিকাসকলে বিশেষকৈ যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পাব পাৰে ঘৰৰ মানুহখিনিৰ লগত আপোনালোকৰ বুজাবুজি বৃদ্ধি পাব আনক বিশ্বাস কৰাটো আপোনালোকৰ বাবে কিছু ক্ষেত্ৰত বহুত বেছি ক্ষতিকাৰক হ'ব পাৰে আজি কোনো বন্ধু বা আত্মীয় নিজৰ প্ৰতিশ্ৰুতি অনুসৰি উভতি যোৱাৰ ফলত আপুনি কিছুমান ক্ষেত্ৰত দুখী অনুভৱ কৰিব পাৰে কিছুমান প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিব নোৱাৰাৰ ফলত আপোনালোকৰ মনতে কিছুমান ক্ৰোধৰ সৃষ্টি হ'ব পাৰে খঙৰ সৃষ্টি হ'ব পাৰে নিজৰ কৰ্মৰ ক্ষমতাৰ ওপৰত আত্মবিশ্বাস ৰাখি ব্যস্ত হৈ থাকি আপোনালোকে কামখিনি সুন্দৰভাৱে চলাই নিয়াৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে ব্যৱসায়ত কৰ্মচাৰীৰ গাফিলতিৰ বাবে আপোনালোকৰ অৰ্ডাৰ বাতিল হ'ব পাৰে অভিজ্ঞ লোকৰ লগত আলোচনা কৰি বা জনাশুনা মানুহৰ লগত কিছুমান আলোচনা বা ডিসকাস কৰি এটা বিশেষ সমস্যাৰ সমাধান নিশ্চিতভাৱে পোৱা যাব পাৰে আজি গৱেষণাৰ কামৰ লগত জড়িত লোকসকলে সফলতা লাভ কৰিব পাৰে আজি অফিচত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰজেক্টবোৰ নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে আজি এই সময়খিনিত আপোনালোকৰ জীৱন সংগীৰ পৰামৰ্শ আৰু সহায় সদায় আপোনালোকৰ লগত থাকিব বুলি কৈছে আজি দিনটো থাকিব আপোনজনক কিছু উপহাৰ দিলে কিবা এটা গিফ্ট দিলে আপোনালোকৰ সম্পৰ্কত অধিক মধুৰতা যোগ হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো প্ৰয়োজন আছে অন্যথা গেছৰ দৰে সমস্যা বা পেটৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো কিন্তু ধ্যান দিব লাগিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব ওম নমঃ শিৱায় সিংহ ৰাশি আজি আপোনালোকৰ ইচ্ছামতে কিবা এটা পালে কিবা এটা কৰিব পালে বা হঠাৎ নিজৰ পছন্দ কিবা এটা কৰি আপোনালোকে সুখী অনুভৱ কৰিব বুলি কৈছে আজি জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব অধিক বৃদ্ধি কৰিব আৰু লগতে কৈছে যে কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব গুৰুত্ব দি কামখিনি কৰি যাব পাৰিব ধ্যান ৰাখিব লাগিব খৰখেদা আৰু খঙাল স্বভাৱেও
বিশেষকৈ আপুনি কৰাৰ কামবোৰ নষ্ট কৰিব পাৰে। আজি আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে। আজি আৰ্থিক সমস্যা আৰু বিপদ আপোনালোকৰ কামত বাধা আহিব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। আজি আপোনালোকৰ অৰ্থাৎ কৈছে যে আপোনাক সমালোচনা বা আপোনালোকৰ নিন্দা কৰা হ'ব পাৰে কিছু লোকে বা কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আজি আপোনালোকৰ ব্যৱসায়ত আপোনালোকৰ ব্যৱসায় কাম কাজৰ যি কথা বতৰাবোৰ সকলো আগতে ক'ব নালাগে, নক'ব। নহ'লে কিছুমান ব্যক্তিয়ে স্বাৰ্থপৰতাৰ বাবে আন মানুহে বিশেষকৈ আপোনালোকক অৰ্থাৎ কিছুমান মানুহে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে। আজি অৱশ্যে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ কৰ্মচাৰীসকলৰ উপযুক্ত সহযোগিতাও লাভ কৰিব। পৰিয়াল আৰু জীৱনসংগীৰ পৰা পোৱা সহায় আপোনালোকৰ মনোবল বজাই ৰাখিব আৰু সেইখিনি প্ৰয়োজনো আছে। যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কক লৈ গুৰুত্বপূৰ্ণ হ'ব। আজি শাৰীৰিকভাৱে আপুনি সুস্থ আৰু ফিট হৈ থাকিব। আজি আপোনালোকৰ ইতিবাচক মনোভাৱেও আপোনাক মানসিকভাৱে সুস্থ কৰি ৰাখিব পাৰিব বুলি কৈছে। আজি পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন হ'ব বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে আগতীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। কন্যা ৰাশি, আজি দৈনন্দিন ৰুটিন আপোনালোকৰ সুন্দৰভাৱে ফ'ল' কৰিব, আয়োজন কৰা হ'ব। যিকোনো আকাংক্ষিত কামবোৰ সম্পূৰ্ণ কৰিলে মনত শান্তি পাব। যেতিয়া কামখিনি সুন্দৰভাৱে সম্পূৰ্ণ কৰিব তেতিয়া আপোনালোকৰ মনত এটা শান্তি আহিব আৰু আপোনালোকৰ মনত অট'মেটিকেলি বা আপোনালোকৰ আত্মবিশ্বাসো আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। আগতকৈ দুগুণ বৃদ্ধি পাব। আজি ল'ৰা ছোৱালীৰ বিবাহ সম্পৰ্কীয় কথা বতৰা ঘৰখনত আগবাঢ়িব পাৰে। আজি সন্ধিয়া আত্মীয় ঘৰলৈ যোৱাৰ পৰিকল্পনাও কৰিব। আজি আপোনালোকে অভিজ্ঞ লোকৰ নিৰ্দেশনা নিশ্চয়কৈ মানি চলক বুলি কৈছে। বৰ্তমান সময়ত আৰ্থিক দৃষ্টিকোণৰ পৰা সময় বৰ অনুকূল নহয়। গতিকে নিজৰ সামৰ্থ্যতকৈ বেছি খৰচ বা বিনিয়োগ তৎক্ষণাত নকৰিব। বেছি খৰচো নকৰিব, তৎক্ষণাত বিনিয়োগো নকৰিব। যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা এটা কৰিছে, ধাৰলৈ আপোনালোকে টকা ল'ম বুলি ভাবিছে, তেন্তে পুনৰ বিবেচনা কৰাটো প্ৰয়োজন আছে। আজি মাতৃপক্ষৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আজি ব্যৱসায়ত কিছু বাধা থাকিলেও আপোনাৰ কামবোৰ সম্পূৰ্ণ হ'ব বুলি কোৱা হৈছে। আজি কৰ্মচাৰীসকলৰ মাজত ৰাজনীতিৰ পৰিৱেশ থাকিব পাৰে। সেয়ে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰি ৰাখক বুলি কৈছে। আজি কাৰ্যালয়ত অধীনস্থ কৰ্মচাৰীৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। প্ৰতিযোগিতাত সফলতা লাভ কৰিলে বিশেষকৈ যুৱক যুৱতীসকলে কিবা এটা পোৱাৰ এটা সুবিধাৰ বিশেষকৈ আপোনালোকৰ সম্ভৱ হৈ উঠিব বুলি কৈছে। আজি স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰখনত হাঁহি আৰু সুখেৰে ভৰাৰ এটা পৰিৱেশ গ্ৰহণ লৈ উঠিব। বিবাহযোগ্য মানুহৰ বাবে ভাল সম্পৰ্কৰ সকলো সম্ভাৱনা আছে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে। নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰাখিব লাগে। বিশেষকৈ আপোনালোকৰ মহিলাসকলৰ কিছু ৰোগ সংক্ৰমণ আদি অলপ অসুবিধা দিব পাৰে। গতিকে মহিলাসকলে বিশেষকৈ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক। বাকী স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে ধ্যান দিব লাগিব। যোগাসন কৰিব লাগিব, ব্যায়াম কৰিব লাগিব। নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক। আজি ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যশালী সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। তুলা ৰাশি, আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি তুলা ৰাশি জাতক জাতিকাসকলে অভিজ্ঞ বা গুৰু সদৃশ ব্যক্তিৰ নিৰ্দেশনাত আপুনি আপোনালোকৰ কামক আগবঢ়াই নিব পাৰে বুলি কৈছে। আজি নিজৰ দক্ষতা বা সামৰ্থ্য সকলোৰে সন্মুখত অনাৰ এইটো এটা উপযুক্ত সময় বুলি কৈছে। মহিলাসকলে এটা বিশেষ কাম সম্পূৰ্ণ কৰাৰ বাবে বিশেষ প্ৰচেষ্টা চলাব পাৰে আৰু লগতে সফলো হ'ব পাৰে। আজি ধ্যান ৰাখক, কোনো আত্মীয়ৰ সৈতে চলি থকা বিবাহজনে পৰিয়াল ব্যৱস্থাটো অলপ প্ৰভাৱ পেলাব পাৰে। গতিকে প্ৰতিটো কাম আপোনালোকে গুৰুত্ব সহকাৰে সম্পূৰ্ণ কৰক। কিছু লোভৰ বাবে আপোনালোকৰ বিশেষকৈ অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে বেছি লোভ নকৰিব, নহ'লে নিজে অপমানিত হ'ব পাৰে। আজি ব্যৱসায়ত মূলধন বিনিয়োগ কৰাৰ পৰিকল্পনা থাকিব। অৰ্থাৎ জমা যদি ধন আছিল সেইখিনি ব্যৱসায়ৰ ক্ষেত্ৰতে আপোনালোকে বিনিয়োগ কৰাৰ এটা প্লেনিং কৰিব পাৰে, প্লেনিং বা পৰিকল্পনা কৰিব পাৰে। এই সময়ত বিত্তীয় বা অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত যথেষ্ট লাভ পাব পাৰে। কিন্তু বিশ্বাস বজাই ৰাখিবলৈ স্বচ্ছতা অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। সকলো পৰিষ্কাৰ হ'ব লাগে। হিচাপ নিকাচৰ পৰা ধৰি কথা বতৰা সকলোখিনি ভাল হ'লে নিশ্চয়কৈ অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত লাভান্বিত হ'ব। আজি আপোনালোকৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ
সহায় লাভ কৰিব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব এই সময়খিনিত কৈছে যে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰ আৰু অত্যধিক কামৰ বোজাৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা আহিব পাৰে দৈনন্দিন কাম-কাজ আৰু খাদ্যভাগ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত কৰি ৰাখিলে এটা ভাল প্ৰতিফলন দেখিবলৈ আপোনালোকে নিশ্চয়কৈ সক্ষম হ'ব শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ব্যক্তিগত জীৱনৰ লগত জড়িত সিদ্ধান্ত লোৱাৰ সময় অনুকূল বুলি কৈছে আজি আপোনালোকৰ দক্ষতা আৰু সামৰ্থ্য মানুহৰ আগত প্ৰকাশ পাব আপুনি যে কিবা এটা কৰিব পাৰে আগবাঢ়ি যাব পাৰিব যে সেইখিনি যে মানুহে গম পাব বুলি কৈছে লাভজনক সময় বুলি কৈছে সামাজিক বা সমাজ সম্পৰ্কীয় যিকোনো বিশেষ কামো আপোনালোকৰ নেতৃত্বত সমাধান হ'ব পাৰে সমাজৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আপোনালোকৰ বিশেষকৈ আপোনালোকৰ প্ৰচেষ্টাত সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে বা সম্পূৰ্ণ কৰা হ'ব পাৰে আজি আপোনালোকৰ কিছুমান কৃতিত্বৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰিব যেতিয়া কিবা এটা কামত আপুনি সাকসেছ হ'ব ভাল ধৰণে চলাই নিব পাৰিব পৰিচালনা কৰিব পাৰিব নিজকে প্ৰাউড ফিল কৰিব বুলি কৈছে গৌৰৱ এটা অনুভৱ কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব আজি দৈনন্দিন জীৱনত বিশেষকৈ উৎখান পতন পৰিচালনা কৰিবলৈ চেষ্টা কৰক সমিনভাৱে কাম কৰক অৰ্থাৎ যিখিনি কাম নকৰক কিয় সেইখিনি পৰিপাটিকৈ সুন্দৰভাৱে কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰিলে নিশ্চয়কৈ উপকৃত হ'ব আজি খৰখেদাকৈ কথাবোৰ নষ্ট হ'ব পাৰে গতিকে যিকোনো কাম কৰোঁতে কথা কওঁতে অলপ সাৱধান হ'ব যাতে সেইবোৰে যাতে আপোনালোকৰ সমস্যাৰ সৃষ্টি নকৰে তাৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান ৰখাটো কৰ্তব্য বুলি কৈছে আজি ল'ৰা-ছোৱালীৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ কথা গম পোৱাৰ পিছত মনটো অলপ বিচলিত হৈ পৰিব পাৰে বিশেষকৈ বিবাহিত যিসকল লোক আছে বিশেষকৈ আপোনালোকৰ ল'ৰা-ছোৱালীয়ে যেতিয়া কিবা এটা নেতিবাচক কিবা এটা কাম কৰিব ভুল এটা কাম কৰিব সেই কথাখিনি যেতিয়া আপোনালোকে জানিব মনটো বহুত বেছি বেয়া লাগিব পাৰে বুলি কৈছে আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ লওক বুলি কৈছে অৰ্থাৎ জনাশুনা মানুহৰ পৰা পৰামৰ্শ গাইডেন্স ল'লে ভাল এটা প্ৰতিফলন দেখিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সকলো দায়িত্ব নিজৰ তত্ত্বাৱধানত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক অৰ্থাৎ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত যিখিনি দায়িত্ব আছে যিখিনি কৰ্তব্য আছে সেইখিনি আপোনালোকে নিজেই সম্পূৰ্ণ কৰিবৰ বাবে যদি আপোনালোকে গুৰুত্ব দিয়ে চেষ্টা কৰে নিশ্চয়কৈ সফল হ'ব আৰু বিত্তীয় সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিও আজি সৃষ্টি হৈছে মহিলাসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত সুবিধাজনক অৱস্থা থাকিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব চৰকাৰী চাকৰিয়ালসকলে নিজৰ কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত কাৰো লগত কাজিয়াত লিপ্ত হোৱা উচিত নহয় অৰ্থাৎ চৰকাৰী চাকৰিয়ালসকলে কৰ্মৰ ক্ষেত্ৰত কোনো ব্যক্তিৰ সৈতে তৰ্ক পেচাল কৰিব নালাগে কাজিয়া পেচাল কৰিব নালাগে নিজৰে সমস্যা হ'ব পাৰে আৰু সেইখিনি তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হ'লেও নৰ্মেলি সলভ কৰিবৰ বাবে বা শান্ত হৈ সেইখিনি সমাধান কৰাৰ বাবে চেষ্টা কৰক আজি কোনো বিষয়ক লৈ ঘৰখনত কিবা এটা তৰ্কও হ'ব পাৰে সেই আপোনালোকৰ পিতৃ-মাতৃৰ সৈতে হওক ঘৰৰ অন্যান্য সদস্যসকলৰ সৈতে হওক বা জীৱনসংগীৰ সৈতে হওক বিশেষকৈ কিবা এটা তৰ্ক পেচাল হ'ব পাৰে বুলি কৈছে শান্তিৰে সমস্যাবোৰ বিচাৰি উলিয়াৰ ক্ষেত্ৰত ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে আজিৰ স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক কামৰ বোজাৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব বুলি কৈছে অৰ্থাৎ বেছি কামবোৰ যেতিয়া বাঢ়িব তেতিয়া আপুনি বহুত বেছি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব বডি পেইন কিছু থাকিব সেয়ে কৈছে যে আজি কিছু জিৰণি লওক আৰু সুষম খাদ্য বজাই ৰাখক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব অনুৰাশি আজি পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব পাৰে অৰ্থাৎ আপোনালোকে যদি কিবা এটা কৰিম বুলি মনতে যদি বান্ধি লৈছে যে ঠিক কৰিছে যে কিবা এটা কৰিমে আজি কেনেকুৱা ধৰণৰ প্লেনিং কৰিছে পৰিকল্পনা কৰিছে সেই কামখিনি আপোনালোকে সময় যিটো আছে সেই সময় আগতে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে পঢ়া শুনা কৰাৰ বাবে বিশেষকৈ আজি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপকাৰী সময় অৰ্থাৎ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিব লাগে ছাত্ৰ-ছাত্ৰীসকলে আজি অনলাইন প্ৰতিযোগিতাত কিছু সংখ্যক লোকে অংশগ্ৰহণ কৰিব পাৰে বুলি কৈছে যিকোনো কাম পদ্ধতিগতভাৱে আৰু ইতিবাচক চিন্তাৰে কৰিলে আপুনি এক নতুন দিশ পাব বুলি কৈছে অৰ্থাৎ যিকোনো কামেই নকৰক কিয় সেই কামখিনি যদি আপোনালোকে সুন্দৰভাৱে পৰিপাটিকৈ ডিসিপ্লিনভাৱে যদি কামখিনি কৰে ইতিবাচক চিন্তাৰে যদি কামখিনি আগবঢ়াই নিয়ে নিশ্চয়কৈ আপোনালোকে এটা নতুন দিশ পাব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা পথ মুকলি হ'ব ভাল এটা প্ৰতিফলন দেখিব আজি ধ্যান ৰাখক যিকোনো পৰিকল্পনা কৰাৰ আগতে গুৰুত্ব সহকাৰে চিন্তা কৰক কিবা এটা যদি ভাবিছে কৰিম বুলি সেইখিনি চিন্তা কৰিহে কৰক বুলি কৈছে আগবাঢ়ক নহলে কিছুমান ভুলো হ'ব পাৰে নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা পোৱা ভুল পৰামৰ্শ আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে অৰ্থাৎ বেয়া মানুহৰ পৰা যেতিয়া আপুনি কিবা এটা পৰামৰ্শ পাব সেই পৰামৰ্শখিনি ভুল পৰামৰ্শখিনি আপোনালোকৰ লক্ষ্যৰ পৰা যেটো এই মত আপোনালোক আগবাঢ়ি গৈছে সেইখিনিৰ পৰা আঁতৰি যাবলগীয়া হ'ব পাৰে
বা সমস্যা হ'ব পাৰে নিজৰ কৰ্মক্ষমতাত বিশ্বাস ৰখাটোৱে ভাল হ'ব ব্যৱসায়ত আপুনি কিছু প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে সম্প্ৰসাৰণ সম্পৰ্কীয় কিছু কাম থাকিব পাৰে যাৰ ফলাফলো অনুকূল হ'ব চাকৰিত কাম বেছি হ'ব পাৰে ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত কামত বাধা আহিব পাৰে আজি ঘৰখনত আলহী গতিবিধি হ'ব মানুহ দুনো আলহী আপোনালোকৰ আজাজ চলিব বুলি কৈছে সুখ শান্তিৰ আপোনালোকৰ এটা পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক আবেগবোৰ বুজি পাব লাগিব কি কৈছে আচলতে সেইখিনি মনোভাৱবোৰ বুজি পাব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ পেশী টান আৰু বিষৰ সমস্যা বাঢ়িব পাৰে প্ৰচুৰ পৰিমাণে জিৰণি লোৱা আৰু ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3 ওম নমঃ শিৱায় মকৰ ৰাশি যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আজি চুক্তি কৰিব পাৰিব ভৱিষ্যতে নিশ্চয়কৈ উপকৃত হ'ব আজি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব বিভিন্ন কামত আপুনি ব্যস্ত হৈ থাকিব ঘৰৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক কিবা এটা কৰি মুঠৰ ওপৰত ব্যস্ত হৈ থাকিব আৰু প্ৰতিটো পৰিস্থিতিত যেনেকুৱা ধৰণৰ পৰিৱেশতে নাথাকক যেনেকুৱা ধৰণে কাম কৰি নাথাকক সমন্বয় বজাই ৰাখিব কোনো আত্মীয় বা বন্ধুক বিশেষকৈ তেওঁৰ সমস্যাৰ সমাধানত সহায় কৰিলে আপুনি সুখী অনুভৱ কৰিব যেতিয়া আত্মীয় কোনো ব্যক্তিৰ বা আপোনালোকৰ কিবা এটা সমস্যাত পৰি থাকিব বা বন্ধু এজনৰ কিবা এটা বিপদত পৰি থাকে তেতিয়া আপোনালোকে যেতিয়া সহায় কৰিব হেল্প কৰিব টকা পইচা দিয়ে হওক বা আপোনালোকে মানসিকভাৱে হওক বা কিবা এটা কথা বতৰাই হওক সাপোৰ্টে হওক সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আপোনালোকৰ সেই কথা বতৰা সাপোৰ্ট বা উপদেশবোৰে বহুত বেছি তেওঁলোকক সহায় কৰিব বুলি কৈছে হেল্পফুল হ'ব বুলি কৈছে ভাল এটা আপোনালোকে নিজেও অনুভৱ কৰিব বুলি কৈছে সুখী অনুভৱ কৰিব কিছুমান বিশেষ কাম সম্পূৰ্ণ কৰাৰ পিছত নিজৰ কৃতিত্বৰ কথা গৰ্ব নকৰিব কিবা এটা কামত যদি আপুনি সাকসেস হয় সফল হয় বেছি গৌৰৱ নকৰিব ইগো আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ দৰে পৰিস্থিতি আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে কাল্পনিক বিষয়ত গুৰুত্ব নিদিব বেছি ভাবি নাথাকিব বেছি কাল্পনিক কথাত বেছি এটেনশন নিদিব বাস্তৱৰ ওপৰত বিশ্বাস ৰাখক প্ৰেজেন্টত গুৰুত্ব প্ৰদান কৰক অন্যথা আনৰ কথাত প্ৰভাৱিত হৈ ডাঙৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সম্পত্তি ব্যৱসায়ৰ লগত জড়িত ব্যৱসায় লাভৱান হ'ব কিন্তু বৰ্তমান ব্যৱসায়ত যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ঘৰৰ বয়োজ্যেষ্ঠসকল বা অভিজ্ঞ লোকৰ সন্মতি নিশ্চিতভাৱে লওক ইয়াৰ দ্বাৰা আপুনি ভাল এটা পৰামৰ্শ লাভ কৰিব ডাঙৰ মানুহৰ যিকোনো অভিজ্ঞতা আপোনালোকৰ ব্যৱসায়ত উপযোগী হ'ব আজি ঘৰখনৰ সুখ আৰু শান্তি থাকিব ভাগৰ আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ মনোৰঞ্জনত কিছু সময় কটাওক আৰু লগতে পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাওক আজি গৰম আৰু ঠাণ্ডাৰ বাবে ডিঙিৰ সংক্ৰমণ কাহ চৰ্দিৰ দৰে সমস্যা হ'ব পাৰে গতিকে যিমান পাৰে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু মকৰ ৰাশি জাতক জাতিকাসকলে ধ্যান দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কুম্ভ ৰাশি দিনটো কিছু মিশ্ৰিত প্ৰভাৱ পৰিব পৰিকল্পিত কামবোৰ অৰ্থাৎ ভাবি থকা যিখিনি কাম আছে কৰিম বুলি যদি ভাবি আছে সম্পূৰ্ণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব কিন্তু সফলতাও নিশ্চয়কৈ আহিব ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে আপোনালোকে গুৰুত্বপূৰ্ণ আলোচনা কৰিব কিছুমান কাৰোবাৰ পৰামৰ্শক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তটো অধিক লাভজনক বুলি প্ৰমাণিত হ'ব আজি ধ্যান ৰাখিব লাগিব ব্যক্তিত্ব বিশেষকৈ উন্নত কৰাৰ বাবে সচেতন হোৱাটো প্ৰয়োজন আজি বিত্তীয় বিষয়টো সাৱধানতাৰ অৱলম্বন কৰিব লাগিব এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰক কাৰণ সময় আৰু ধন অপচয় কৰাৰ বাহিৰে আন একো লাভ নহ'ব ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰাৰ পৰিকল্পনা থাকিব বুলি কৈছে কোম্পানী এটাৰ সৈতে ব্যৱসায়িকভাৱে নিজকে জড়িত কৰাৰ কৌশলো সফল হ'ব পাৰে আজি কেৱল নিজৰ লক্ষ্যত উপনীত হ'বলৈ নিজৰ প্ৰচেষ্টা শক্তিশালী কৰি ৰাখিব লাগিব অফিচত বা কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ এটা পৰিৱেশৰ সৃষ্টি হ'ব বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱত বিসংগতি হ'ব পাৰে কিন্তু পাৰস্পৰিক আলোচনাৰ জৰিয়তে পৰিস্থিতি সমাধান হ'ব স্বাস্থ্য মোটামুটি মধ্যমে দেখাব গৈছে মানসিক চাপৰ পৰা হাত সাৰিবলৈ বা টেনচনৰ পৰা কিছু আপোনালোকে বাছি চলিবলৈ কিছু সময় ধ্যান ধাৰণাটো আপোনালোকে কটাব লাগিব বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি শুভ ৰং হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে আগতীয়াকৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় মীন ৰাশি আজি দিনটো স্বাভাৱিক হ'ব এজন শুভাকাংক্ষীৰ পৰামৰ্শ ঘৰুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত অতি সহায়ক বুলি প্ৰমাণিত হ'ব আপোনালোকৰ কোনো এজন শুভাকাংক্ষী যেতিয়া আপোনালোকৰ ঘৰখনত কিবা এটা সমস্যা চলি আছিল বা হৈ আছে সেই তেওঁলোকৰ পৰামৰ্শ বা গাইডেন্সে আপোনালোকৰ সেই সমস্যাখিনি অলপ হ'লেও কমোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে যিখিনি আপোনালোকক মনৰ পৰা বুজি পায় ঘৰখনক বুজি পায় নিজক বুজি পায় আপোনালোকক পৰিকল্পিত আৰু মনোনিৱেশ কৰি থাকিলে স্থবিৰ কাম এটা শিপৰ হ'ব কিছুদিন ধৰি আপোনালোকৰ বিৰুদ্ধে
সেইসকল লোক আজি আপোনালোকৰ পক্ষ থাকিব বুলি কৈছে কিছুসকল লোকে অৰ্থাৎ আপোনালোকৰ যিসকলে বেয়া বুলি ভাবি আছিল আপোনালোকক হিংসা কৰিছিল সেইসকল ব্যক্তি আপোনালোকৰ ওচৰত আহিব বুলি কৈছে আজি ঘৰখনত অতিথি গতিবিধিৰ ফলত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে যিকোনো ঠাইতে বুদ্ধিমান ৰূপে ধন বিনিয়োগ কৰক আপুনি হয়তো বন্ধুক টকাৰে সহায় কৰিবলগীয়া হ'ব পাৰে আজি ল'ৰা-ছোৱালীৰ সমস্যাৰ সমাধানৰ বাবে বিবাহিত যিসকল লোক আছে কিছু সময় উলিয়াওক বুলি কৈছে তেওঁলোকে কি কৰিছে কি মেলিছে সকলো চাওক বুলি কৈছে ইয়াৰ দ্বাৰা তেওঁলোকৰ আত্মবিশ্বাসো বাঢ়িব আজি ব্যৱসায়িক কাম-কাজৰ বিশেষকৈ ক্ষেত্ৰত আয়োজনত শুভাকাংক্ষী আৰু অভিজ্ঞ ব্যক্তিৰ সহায় সহযোগিতা আপোনালোকৰ নিশ্চয়কৈ লাভ কৰিব আজি আপোনালোকৰ যোগাযোগ আৰু বিপণন কাৰ্যকলাপ শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক শক্তি ৰাখক বুলি কৈছে এই সময়ত কোনো নতুন কাম ৰিস্ক নলব নতুন কাম এটাত বিশেষকৈ ৰিস্ক নলব নহলে ক্ষতি হ'ব পাৰে ভ্ৰমণ সম্পৰ্কীয় এক চৰকাৰী কাৰ্যসূচী কিছু লোকে পাব পাৰে আজি পৰিয়ালৰ পৰিৱেশ যেটো থাকিব হেতু সুখদায়ক হৈ থাকিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব কিন্তু বাহিৰৰ মানুহৰ কিন্তু হস্তক্ষেপৰ বাবে কিছু লোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি যিকোনো পৰিস্থিতিত মানসিক চাপৰ পৰা হাত খাৰিবলৈ কিছু সময় আপোনালোকে ধ্যান ধাৰণা কটাব লাগে ঋতুভিত্তিক ৰোগে আপোনালোকক অলপ অশান্তি দিব পাৰে নিজৰ স্বাস্থ্যপাতি ক্ষেত্ৰত কিন্তু মীন ৰাশিৰ জাতক-জাতিকাসকলে গুৰুত্ব দিব লাগিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব জয় শ্ৰী ৰাম ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ আপোনালোকৰ দিনটো শুভ হওক